নমস্কাৰ মই পৰিবেশন কৰিবলৈ লোৱা সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ নাটভাগী সিন্ধু চৰিত্ৰটিৰ এটি সংলাপ সদায় দেখি থকা এই সৰজু নদীখনি প্ৰতিদিনে এক নৈব্য ৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ কুলু কুলু সৰজুৰ সেই ফুলনিত ধ্বনিয়ে এক অপূৰ্ব সাংগীতিক মূৰ্ছনাৰ কৰিছে সৃষ্টি আহা যেনিয়েই চাওঁ দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ নদীৰ দৰিয়লি পৰ্যন্ত কণ কণ বালি মাহী চৰাইবোৰে বলুকাত অপূৰ্ব ভাস্কৰ্য কৰিছে চিত্ৰিত হে প্ৰভু তোমাৰ কি যে বিনন্দীয়া সৃষ্টি দেখিয়েই সৰজুৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে মোৰে সাত্বিক ব্ৰাহ্মণ্য জীৱন কিন্তু সেয়া যে আমাৰ বাবে সুদূৰ পৰাহত কাৰণ অন্ধ পিতা মাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত জীৱনৰ সৰহ সময় তেওঁলোকৰ শুশ্ৰূষাতেই যায় নিজৰ বাবে ভাবিবলৈ আহৰিয়েই নাই তথাপিতো সুখী মই লাভ কৰি পিতা মাতাৰ চৰণৰ ছায়া কিবা কিবি ভাবি অবাবতে বহু সময় কৰিলোঁ ব্যয় যাওঁ জল লৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমে আপেক্ষিছে পিতা মাতাই অধীৰ আগ্ৰহেৰে ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী নৰিৎপ্ৰাণ নেওগ শ্ৰদ্ধাৰ উৎপল খনিকৰ দেৱৰ ৰচিত সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ নাটভাগী মই সিন্ধুমুনিৰ এটি সংলাপ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ লৈছোঁ কৃষ্ণ সদায় দেখি থকাই সৰজু নদীখনি প্ৰতিদিনে নব্য ৰূপত প্ৰতিভাত হয় সন্মুখত মোৰ কলো কলো সৰজুৰ সুললিত ধ্বনিয়ে এক অপূৰ্ব সাংগীতিক মূৰ্ছনাৰ কৰিছে সৃষ্টি আহা যেনিয়েই চাওঁ দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ নদীৰ তৰিয়লি পৰ্যন্ত কণ কণ পালি মাহী চৰাইবোৰে বলুকাত অপূৰ্ব ভাস্কৰ্য কৰিছে চিত্ৰিত হে প্ৰভু তোমাৰ কি যে বিনন্দীয়া সৃষ্টি দেখিয়ে সৰজুৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মোহবিষ্ট হ'ব খোজে মোৰে সাত্বিক ব্ৰাহ্মণ্যৰ জীৱন কিন্তু সেয়া যে আমাৰ বাবে সুদূৰ পৰাহত অন্ধ পিতা মাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত জীৱনৰ সৰহ সময় তেওঁলোকৰ শুশ্ৰূষাতেই যায় নিজৰ বাবে ভাবিবলৈ আহৰি নাই
তথাপিতো সুখী মই লাভ কৰে পিতা মাতাৰ চৰণ ছায়া। কিবা কিবি ভাবি ভাবি বহু সময় অবাবতে কৰিলোঁ ব্যয়। যাওঁ জললৈ ঘূৰি যাওঁ আমাৰ আশ্ৰমে। আপেক্ষিছে পিতা মাতাই অধীৰ আগ্ৰহেৰে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী অভিজ্ঞান পাটৰ। মই কুৰু সন্ধ্যা নাটৰ শকুনি চৰিত্ৰটি কৰিবলৈ লৈছোঁ। ইমান চেষ্টা কি অথলে যাব পাৰে, ইমান পাপ কি বহুমতে সহ্য কৰিব পাৰে। মোৰ আজন্মৰ সাধনৰ সফলতা অদূৰতে। দুৰ্যোধন তুমি ৰাজযাৰেশ্বৰ আৰু মই দিনহীন অন্নসেৱী। তুমি শতদীপ্ত ভাতাৰ জ্যেষ্ঠ আৰু মই শতপ্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মোতে ইমান প্ৰভেদ, অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা, স্নেহৰ মাতুল। আৰু বেছি পৰ নাই, দিগন্ত পহাৰি লহ লহ জুফা মেলি অগ্নি জ্বলি উঠিছে, অগ্নি জ্বলি উঠিছে। এটি দুটি কৰি পতংগত জাপ দিছে। কাৰো সাধ্য নাই তাক নিবাৰণ কৰে, কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰে। মূৰ্খ মানৱ তেজৰ ঢৌ উঠিছে আৰু তই কি তোৰ ৰাগিনী তুলিছ। মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুদা ঢালিছ। নহয় নহয়, ঠিক কৰিছ। আনন্দ কৰ, আনন্দ কৰ। হস্তিনাপুৰ যায়, দুৰ্যোধন যায়, কুৰুকুল যায়, কুৰুকুল যায় যায় যায়। আনন্দ কৰ, মহোৎসৱ কৰ। নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী অনুপম বৰুৱা। শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু উপস্থিত থকা সমূহ ৰাইজলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। অসম সত্ৰ মহাসভা, পৰীক্ষা পৰিষদ আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত আয়োজন কৰা ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই নিসিংহ যাত্ৰা ভাওনাভাগীৰ হিৰণ্যাক্ষ চৰিত্ৰটিৰ এক বীৰৰসৰ সংলাপ ক'বলৈ প্ৰয়াস কৰিছোঁ। অস্থিৰ নহ'বা দাদা, অশিৰ তেজননীৰ বহাব সন্মান। অহংকাৰ স্বাৰ্থপৰ দেৱ পুৰন্দৰে ৰচিছে আপন হাতেৰে তাৰ মদনৰ বেৰি। নাগ নৰ যক্ষৰক্ষ আকাশ পাতাল ধ্বংস কৰি এক নিমিষতে ধ্বংস কৰি স্বৰ্গ মধ্য বিশাল বিশ্বৰ নতুন সৃষ্টিৰ মই মেলিম পাতনি। যোৱা মহাকাল তুৰন্তে সজোৱা মোৰ দৈত্য বাহিনী প্ৰথমতে স্বৰ্গ জয় কৰি ভৰিৰে মোহাৰি সেই অনীতি অসাৰ দৰ্প যম ৰাজ যমদণ্ড হাতে তুলি লৈ দেৱ শূন্যময় কৰিম স্বৰ্গত। ধন্যবাদ।